নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এছচিআৰটি পেট 2025 চনৰ আমাৰ যিখন অফিচিয়েল সিলেবাস দিয়া আছে তাত আমাৰ যি ইংৰাজী গ্ৰামাৰ সেই গ্ৰামাৰৰ যিখিনি আমাৰ টপিকস দিয়া আছে সেইখিনিৰ পৰা সকলোবোৰ টপিকস কভাৰ কৰি ইয়াত 50টা প্ৰশ্ন লৈছো আৰু আপোনালোকে নিশ্চয় অৱগত আমাৰ যিখন অফিচিয়েল সিলেবাস দিয়া আছে তাত যি ৰিডিং কম্প্ৰিহেনশন মানে ভাষা অথবা ভাষাৰ পদশক্তি ধাৰণা তাৰ পৰা মানে কেতিয়াবা আহে কেতিয়াবা নাহে। গতিকে আপোনালোকে এই যিখিনি মানে ইয়াত প্ৰশ্ন লোৱা হৈছে যদি ইয়াৰ পৰা আপোনালোকে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে তেনেহলে আপোনালোকে ইংৰাজীত মানে যি ইংৰাজী ভাষা আছে যি 15 নম্বৰ আহে আপোনালোকে 15ৰ ভিতৰত অতি কমেও 13 নম্বৰ নাইবা 14 নম্বৰ পাব মানে পাবলৈ সক্ষম হ'ব, কিয়নো সকলোবোৰ টপিকস ইয়াত ইনক্লুড কৰিছো আৰু কিছুমান মানে প্ৰশ্ন অলপ হাৰ্ড লেভেলৰ আছে কিয়নো বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি পৰীক্ষা যেনে এছএছচি বেংক আমাৰ এডিআৰই অসম টেট জিটিপিজিৰ পৰা ইয়াত লোৱা হৈছে আৰু ডিএলএড অসম টেট আমাৰ যি এলপি ইউপি টেট সি টেট সকলোবোৰ পৰীক্ষাৰ মানে যিখিনি প্ৰশ্ন আহিছিল সেই সকলোখিনি মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত লোৱা হৈছে। গতিকে এতিয়া আহিছো আমাৰ যি আজিৰ 50টা প্ৰশ্ন এছচিআৰটি পেট 2025 যি পেড এক্সাম ইংৰাজী আমাৰ ইংলিছ লেংগুৱেজ জেনাৰেল ইংলিছ আমাৰ মেইন টাৰ্গেট 200 পিওআইকিউ মানে আৰু এমচিকিউ। গতিকে আজি হৈছে পাৰ্ট 1 50টা পিওআইকিউ মানে লগতে আছে কি এমচিকিউ। তাৰ সিনোনিম অফ মেলোডিয়াছ মানে সিনোনিম মানে হৈছে কি আমাৰ সমাৰ্থক শব্দ, মেলোডিয়াছৰ মানে আমাৰ যি মিনিং অসমীয়া কি সুৱলা বা শ্ৰুতি মধুৰ। ইয়াৰ যি অপশন আছে মানে বেছিকৈ অপশনখিনি পঢ়ি নাথাকো কিয়নো ভিডিঅ' অলপ দীঘল হ'ব আৰু আজি জিকেৰ আলোচনা কৰিম। ইয়াৰ যিখিনি মানে অপশন দিয়া আছে 1 নম্বৰ কি আছে 1 নম্বৰ আছে ৰেইনকোৰ, 2 নম্বৰ আছে ৰেটিং, 3 নম্বৰ আছে কি ডালছেট আৰু 4 নম্বৰ কি আছে 4 নম্বৰ আছে ডিসনান্ট। গতিকে ইয়াৰ কি অপশন হ'ব শুদ্ধ উত্তৰ আপোনালোকে জনাব। তাৰ সিনোনিম অফ ফেন্টাস্টিক আমি যে ফেসবুক নাইবা ইনষ্টাগ্ৰামত কাৰোবাক কমেন্ট কৰিলে কওঁ কি ফেন্টাস্টিক অসাম, ইয়াত যি ফেন্টাস্টিক এই ফেন্টাস্টিক শব্দৰ অৰ্থ হৈছে কি অসমীয়া চমৎকাৰ বা অপূৰ্ব। আমি ফেসবুকত প্ৰায় কি কওঁ অপূৰ্ব কমেন্ট কৰি থাকো মানে কাৰোবাক কি কৰো প্ৰশংসা কৰো। গতিকে ইয়াত যি আমাৰ সিনোনিম অফ ফেন্টাস্টিক ইয়াৰ যিখিনি আমাৰ কি আছে অপশন আছে যেনে ইমাজিনাৰী অৰ্ডিনাৰী কমন আৰু নৰ্মেল। কি হ'ব 3 নম্বৰ দা সিনোনিম অফ মিউচুৱেল আমি যে আমাৰ মানে যিসকল শিক্ষকে কি কৰে মিউচুৱেল কি কৰে ট্ৰান্সফাৰ লয় মানে পাৰস্পৰিক, ইয়াৰ অৰ্থ হৈছে কি পাৰস্পৰিক বা অংশীদাৰী। গতিকে 3 নম্বৰৰ অপশন যিখিনি আছে ইণ্ডিভিজুৱেল জইন সেপাৰেট আৰু ডাইভাৰজেন্ট। ইয়াত কি হ'ব শুদ্ধ উত্তৰ। ইয়াত মানে বেছিকৈ এই যি শব্দ এই শব্দটো বহুতবাৰ মানে আমাৰ শিক্ষাৰ লগত জড়িত বিভিন্ন ধৰণৰ যিখিনি মানে বক্তব্য থাকে তাতে আলোচনা কৰা হয়, যিকোনো নটিচ যিকোনো মানে শিক্ষাৰ লগত জড়িত পোষ্ট কমেন্ট তাতে এই যি আমাৰ কি আছে মিউচুৱেল এই শব্দটো মানে প্ৰায় সঘনাই ব্যৱহাৰ হৈ থাকে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 4 নম্বৰ ফ্ৰম দা লিষ্ট বিলো আইডেন্টিফাই দা সিনোনিম অফ লেমেন্ট। ইয়াত যি লেমেন্ট এই লেমেন্ট শব্দৰ অৰ্থ হৈছে কি দুখ বা শোক প্ৰকাশ কৰা আৰু ইয়াৰ যি বিপৰীত শব্দ হ'ব কি এন্টোনিম সাত মৌৰ কপিড আৰু ইয়াৰ যি কি আছে মলিকিউল। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 5 নম্বৰ ফ্ৰম দা লিষ্ট বিলো আইডেন্টিফাই দা সিনোনিম অফ পন্ডেৰ কোভিড চিন্তা কৰা। ইয়াৰ যিখিনি অপশন আছে কি যেনে থিম তাৰপিছত কি আছে এন্টিসিপেট তাৰপিছত 3 নম্বৰ আছে কি ডাভালুমেন্ট আৰু 4 নম্বৰ আছে কি ইনক্ৰিজ যি ডিক্ৰিজ আৰু ইনক্ৰিজ আছে। দা সিনোনিম অফ ভিচিয়াছ ইয়াত কি আছে ভিচিয়াছ, ভিচিয়াছ শব্দৰ অৰ্থ হৈছে কি দুষ্ট বা অসাধু বা ভ্ৰষ্টাচাৰী, যি ভ্ৰষ্টাচাৰ কৰে কিছুমান
নেতা আছে আমাৰ ৰাজনীতিৰ প্ৰায় কি হয় এৰেষ্ট হয় ইয়াৰ যি বিপৰীত শব্দ কি হ'ব যেনে নবেল ইনোচেন্ট তাৰপিছত আণ্ডাৰফিল্ড আৰু কৰাপ্ট নিশ্চয় ধৰিব পাৰিছে 7 নম্বৰ এটা এন্টোনিম অফ অডিয়াছ মানে ইয়াত কি আছে বিপৰীত মানে বিপৰীতাৰ্থক শব্দ আগতে কি আছিল আমাৰ সমাৰ্থক শব্দ ইয়াত কি আহিছে অডিয়াছ অডিয়াছ মানে কি অডিয়াছ শব্দৰ অৰ্থ হৈছে ঘৃণনীয় বা নিকৃষ্ট বা জঘন্য যি কাম কৰে মানুহে ইয়াৰ আমাৰ যিখিনি অপচন আছে যেনে 1 নম্বৰ কি আছে অবনজিয়াছ আৰু 2 নম্বৰ কি আছে 2 নম্বৰ আছে মেলিভলেন্ট আৰু 3 নম্বৰ আছে আমাৰ কি এংগেজিং আৰু ইয়াত যদি চাও আমাৰ 4 নম্বৰ কি আছে 4 নম্বৰ আছে প্ৰিজুডিস ইয়াৰ অপচনখিনি আপোনালোকে চালে ধৰিব পাৰিব ইয়াৰ যি আমাৰ বিপৰীত মানে কি ইয়াৰ বিপৰীত কি হ'ব তাৰপিছত 8 নম্বৰ the antonyms of ominous ominous আমাৰ যি অসমীয়া মিনিং কি আছে অমংগলসূচক বা অশুভ লক্ষণ কিছুমান এনেকুৱা মানে কি আছে আমাৰ যদি আমি কি কৰো কিবা কামত মানে ওলাও কিবা ভাল কামত যদি আমি কি কৰো ফেঁচা দেখা পাও তেতিয়া আমি কি আমাৰ অমংগল বুলি আমি আমাৰ যি পূৰ্বৰ পৰা চলি আহিছে আমাৰ মানে আগৰ দিনৰ মানুহবিলাকে কৈ গৈছে ঠিক সেইদৰে ইয়াৰ যিখিনি অপচন আছে আপোনালোকে এইখিনি ভালদৰে চাব ইয়াৰ যি আমাৰ কি আছে অপচন আছে কমফৰ্টিং তাৰপিছত ফৰৱাৰ্ড আৰু ইয়াৰ কি আছে মেনচিং আৰু ইয়াত শেষত কি আছে ইন আসোচিয়াছ the antonyms of premature যি কিছুমানে কি হয় অকালতে ইয়াৰ অসমীয়া মিনিং কি হৈছে অকাল মৃত্যু হয় নাইবা আসল সময়ৰ আগতে কিছুমান কি লৰা ছোৱালী এনেকুৱা আছে মানে সময় নহতে কি হয় চুলি পকে প্ৰিমেচিউৰ বুলি কোৱা হয় বাকিখিনি অপচন আৰু পঢ়ি নাথাকো আপোনালোকে এইখিনি ভালদৰে চাই উত্তৰ ক'ব the antonyms of immunity আমাৰ যি ইমিউনিটি সিস্টেম মাজতে কি হৈছিল কৰোনা ভাইৰাছৰ সময়ত যি ইমিউনিটি আমাৰ তাতে কি হৈছিল এই যে ভাইৰাছ তাতে আক্ৰমণ কৰিছিল ইমিউনিটি সিস্টেম বুলি কোৱা হয় মানে প্ৰতিৰোধ ক্ষমতা ইয়াৰ যি মিনিং আপোনালোকে এইখিনি চাব আৰু উত্তৰ জনাব আৰু অহাকালি নাইবা আজি ৰাতি কি কৰিম এনসাৰ কিখিনি দিম আপোনালোকে প্ৰথমতে চাব নিজকে টেষ্ট কৰি আইডেন্টিফাই দা এন্টোনিম অফ worst যি worst শব্দৰ মানে অৰ্থ হৈছে কি আটাইতকৈ বেয়া আটাইতকৈ কি বেয়া গতিকে ইয়াৰ বাকি উত্তৰখিনি মানে যি অপচন আছে আপোনালোকে অপচনখিনি চাই উত্তৰ পাব হোৱাট ইজ দ্য অপজিট অফ বিউটিফুল নিশ্চয় আপোনালোকে পাৰিব ফাইন্ড আউট দ্য কাৰেক্ট স্পেলড ৱৰ্ড মিছলেনিয়াছ আমি যি সালমিহলি বা মিশ্ৰিত বা নানাবিধ বুলি জানো মিছলেনিয়াছ শব্দটো আমি যদি পৰীক্ষা লিখিব লাগে মানে গল কৰিব লাগে কোনটো ইয়াৰ শুদ্ধ স্পেলিং হ'ব আপোনালোকে হয়তো মোবাইলত চাই পাব কিন্তু পৰীক্ষা হলত মোবাইল নাপাব গতিকে ইয়াত কি কৰিব মোবাইল নচোৱাকৈ যদি আপোনালোকে শুদ্ধত কৰিব পাৰে তেনেহলে আপোনালোকে পৰীক্ষাত নিশ্চয় পাব মিছলেনিয়াছ ফাইন্ড আউট দ্য কাৰেক্ট স্পেলড ৱৰ্ড শুধৰণি বা শুধৰণি কাকত যি শুধিপত্ৰ আমাৰ যি কেতিয়াবা কি হয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়া নাইবা এডিআৰি পৰীক্ষা চলি থাকোঁতে যিকোনো শিক্ষা বিভাগৰ যিকোনো অসম চৰকাৰৰ বিভাগৰ কিছুমান যেতিয়া নিযুক্তি প্ৰক্ৰিয়া চলি থাকে তাতে কি যায় কৰিডেণ্ডাম দিয়ে ইয়াৰ এই কৰিডেণ্ডামৰ শুদ্ধ যি বানান কি হ'ব ফাইন্ড আউট দ্য কাৰেক্ট স্পেলড ৱৰ্ড এচিভমেণ্ট যি কৃতিত্ব লাভ কৰে কিছুমান শিক্ষক কি কৰে এই কৃতিত্ব বঁটা লাভ কৰে শুদ্ধকৈ লিখিলে কি হ'ব চাই পল্লৱী ডেশ গো টু স্কুল এভৰিডে আমাৰ যি কি আছে চাই পল্লৱী এই চাই পল্লৱীয়ে কি কৰে সদায় স্কুললৈ যায় নিশ্চয় আপোনালোকে চাই পল্লৱীৰ যি ভিডিঅ' এখন মানে কি আছে হিন্দী চলচ্চিত্ৰ ছবি ফিদা নামৰ
সেই বোলছবিখন চাইছে ইয়াকে দিছো ইয়াত কি হ'ব গ লগত কি হ'ব এই গৰ ঠাইত কি বহিব ৱেন গন হেড গন গছ তাৰপিছত ইয়াত কি আছে আই ডেছ গো টু স্কুল দেন আই গো ইয়াত ডেছ কি হ'ব এই গৰ ঠাইত কি হ'ব মই তেতিয়া কিন্তু তেতিয়া আছে দেন গতিকে কি হ'ব গো হ'ব নে আই এম গোয়িং হ'ব ৱাজ গোয়িং হেভ বিন গোয়িং হি ডেছ ৱাক ভেৰি কুইকলি হয় নাই ডেছ মিট হিম yesterday আৰু ইয়াত কি হৈছে অসমীয়া মিনিং হৈছে তেওঁ কি কৰিছিল খোজ কাঢ়িছিল কি ভেৰি কুইকলি মানে অতি সোনকালে আৰু when I meet him yesterday আৰু যেতিয়া ইয়াত এইখিনি হৈছে মেইন when ইয়াত যি when আছে এই whenৰ যেতিয়া আমি when থাকিব তেতিয়া আমাৰ যি টেন্স এই টেন্সৰ পৰিৱৰ্তন হ'ব কি হ'ব আপোনালোকে কমেন্ট কৰি জনাব তাৰপিছত ইয়াত কি আছে হি ডেছ এৰাইভ আফটাৰ আই ডেছ ফিনিশ মাই লাষ্ট লেটাৰ টু ইউ ইয়াত কি হ'ব ইট নিডছ টু বি ডান উইথ কেয়াৰ ইয়াত কি কোৱা হৈছে আমি সাৱধানতাৰে যিকোনো কাম কৰিব লাগে ইয়াত যি নিডছ এই নিডছ কি নাউন ভাৰ্ব এডভাৰ্ব প্ৰনাউন কি হ'ব আপোনালোকে এইখিনি জনাব তাৰপিছত আই সি এ ব্লু বাৰ্ড অন দা ট্ৰি আৰু মই কি কৈছো এটা নীলা চৰাই দেখিছো ক'ত গছপাত আই এম সিং সি তাৰপিছত হেভ সিন আৰু সিন কি হ'ব তাৰপিছত হিজ ফাদাৰ ডাই 5 years ago ইয়াত কিন্তু এই ডাই যি আছে ইয়াত কি হ'ব আমাৰ টেন্সৰ পৰিৱৰ্তন হ'ব আৰু ইয়াত দুটাকৈ দিয়া আছে আৰু হি লিভ মানে হি টেস লিভ ইয়াত কি হ'ব লিভৰ সলনি পঢ়িব টেন্সৰ পৰিৱৰ্তন ভাৰ্বৰ পৰিৱৰ্তন হ'ব এলন সিন্স ইয়াত কি কোৱা হৈছে 5 বছৰ আগতে তেওঁৰ দেউতা কি হৈছিল মৰিছিল বা ঢুকাইছিল আৰু কি কৰিছিল তাৰ মানে সেই সময়ৰ পৰা তেওঁ কি আছে অকলে আছে ইয়াত পৰা আৰু ধৰা সিন্স আৰু ফৰ এই দুটাৰ পৰা প্ৰশ্ন আহে নিশ্চয় আলোচনা কৰিছো আমাৰ যি ইংৰাজীৰ এটা মানে এটা ভিডিওতে সকলো আলোচনা কৰিছিলো কি হ'ব টাইস ইজ লিভিং টাইট হেজ বিন লিভিং হেজ ডাইড আৰু was living তাই had live অলবাটো ক'লো নহয় since আৰু for we dash live here since 1857 আমি কি কৰিছো আমি 1857 চনৰ পৰা গোৱালপাৰা জিলাত বাস কৰি আছো ইয়াত কি হ'ব পৰা হ'ব নে ধৰা হ'ব আৰু লগতে ইয়াত যি টেন্সৰ পৰিৱৰ্তন ভাৰ্বৰ পৰিৱৰ্তন হ'ব কি হ'ব হেড লিভ হেড বিন লিভিং ওয়েল লিভ আৰু লিভ তাৰপিছত হি সেজ আই এম গোয়িং টু দা মাৰ্কেট নাও ইয়াত কি আছে নাও কি আছে নাও গতিকে তেওঁ কি কৈছিল তেওঁ কয় আই এম গোয়িং টু দা মাৰ্কেট নাও মই এতিয়া বজাৰলৈ যাম নহয় যাও নাও মই এতিয়া বজাৰলৈ যাও he says that he is going to the market now he said that he was going to the market now market then he says that he was going to the market then ইয়াত যি then now ইয়াৰ মাজতে কি আছে ডিফাৰেন্স আছে he said that he was going to the market now নেৰেশ্যন আৰু ভয়েস চেঞ্জ একেবাৰে সহজ কিন্তু আপোনালোকে অলপ মানে ৰিভিজন কৰিব লাগিব কিয়নো নেৰেশ্যন আৰু ভয়েস চেঞ্জৰ ভিডিও দিয়া নাই কাৰণ নেৰেশ্যন আৰু ভয়েস চেঞ্জৰ যদি আমি কি কৰিব লাগে ভিডিও মানে আলোচনা কৰিব লাগে তেনেহলে প্ৰথমতে জানিব লাগিব সেন্টেন্সৰ ভাগ তাৰ পিছত আমাৰ যি ক্লজ ফ্ৰেজ
এই সকলোবোৰ চাব লাগিব সাবজেক্ট অবজেক্ট সেইকাৰণে দিয়া নাই হি said to me আৰু কি তেওঁ কয় কি কয় তেওঁ কৈছিল ডু ইউ নো ইংলিছ আৰু কি আপুনি ইংৰাজী জানেনে যদি আমি ইয়াক কি কৰো নিৰ্দেশন কৰো নিৰ্দেশন লৈ পৰিৱৰ্তন কৰো কি হ'ব তাৰপিছত বিক্ৰম নিশ্চয় ভিডিঅ চাই আছা The teacher said to Bikram, I shall report the matter to the principal if you misbehave again. ইয়াত কি কোৱা হৈছে এজন শিক্ষকে কি কৈছিল বিক্ৰমক কৈছিল বিক্ৰম আপুনি যদি আকৌ কি কৰা বেয়া আচৰণ কৰা মিছবিহেভ কৰা তেনেহলে মই কথাটো যি এই বেয়া ব্যৱহাৰ বেয়া আচৰণ ইয়াৰ ওপৰত কি কৰিম এখন প্ৰতিবেদন লিখি প্ৰধান শিক্ষকক মানে প্ৰিন্সিপালক কি কৰিম লিখিত আবেদন বা কথাটো জনাম যদি আমি কি কৰো ইয়াক নিৰ্দেশন লৈ চেঞ্জ কৰো তেনেহলে কি হ'ব এক নম্বৰ কৈছিল তাৰপিছত দুই নম্বৰ সতৰ্ক কৰি দিছিল তিনি নম্বৰ অনুৰোধ কৰিছিল চাৰি নম্বৰ পৰামৰ্শ প্ৰদান কৰিছিল কাক বিক্ৰমক কোনে শিক্ষকে নিৰ্দেশন একেবাৰে সহজ কেৱল টেন্স জানিব লাগিব আৰু যি আমাৰ pronoun এই pronoun কেনেদৰে পৰিৱৰ্তন হয় সেইখিনি আমাক জানিব লাগিব ভয়েস আৰু নিৰ্দেশনৰ ওপৰত ভিডিঅ মানে বনোৱা নাই কিয়নো বহুত সময় লাগিব যি সাবজেক্ট ভাৰ্ব অবজেক্ট এইখিনি জানিব লাগিব আৰু সেন্টেন্সৰ ভাগ এইখিনি কলোৱে তাৰপিছত she said to the girl did you do this আৰু তাই ছোৱালীজনী কৈছিল কি কৈছিল এয়া তুমি কি কৰিছা did you do this we make butter from milk আমি কি কৰো গাখীৰৰ পৰা কি বনাও মাখন বনাও যদি আমি চেঞ্জ কৰো কি হ'ব butter is made from milk by us আৰু ফসেন্স butter is made from milk by us আৰু butter is made with milk by us কি হ'ব আপোনালোকে জনাব don't touch this switch চেঞ্জ কৰিলে কি হ'ব don't touch can we send the parcel tomorrow আৰু কি কি হৈছে আমি কালি কি কৰিম অহাকালি যে পাৰ্সেল এই পাৰ্সেলটো কি কৰিম পঠাব পাৰিম নে যদি আমি ইয়াক কি কৰো ফৰ চেঞ্জ কৰো কি হ'ব আমি যে সমাজ বিজ্ঞানৰ যি প্ৰশ্ন 217 আলোচনা কৰিছিলো The Chief Justice of India is appointed by the President আমাৰ কি কৰে যি Chief Justice of India আমাৰ যে মুখ্য ন্যায়াধীশ আছে এই ন্যায়াধীশে কি কৰে যি আমাৰ প্ৰেসিডেন্ট আছে এই প্ৰেসিডেন্টৰ জৰিয়তে মানে আমাৰ ৰাষ্ট্ৰপতিয়ে কি কৰে এই আমাৰ মুখ্য ন্যায়াধীশক আৰু কি কৰে নিয়োগ কৰে আৰু কিন্তু ইয়াৰ যি মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক নিয়োগ কৰে আৰু ৰাষ্ট্ৰপতিয়ে কি কৰে মুখ্য ন্যায়াধীশক নিয়োগ কৰে ইয়াৰ দুটা কনসেপ্ট আছে যদি আমি ইয়াক কি কৰো ফৰ চেঞ্জ কৰো কি হ'ব এইখিনি আপোনালোকে ক'ব আৰু ইয়াত যি অনুচ্ছেদখিনি আছে ৰাষ্ট্ৰপতি নিয়োগ কৰোতে কি অনুচ্ছেদ আৰু আমাৰ যি চিফ জাষ্টিছ অফ ইণ্ডিয়াই নিজৰ কি কৰিলে নিয়োগ কৰিলে ৰাষ্ট্ৰপতিক কিমান নম্বৰ অনুচ্ছেদ সকলো আছে he read clearly here the word clearly is a verb of time reason frequency আৰু manner নিশ্চয় এই ভাৰ্বৰ ওপৰত আলোচনা কৰিছো আৰু এই যিখিনি প্ৰশ্ন সকলো প্ৰশ্ন আমাৰ ডিএলএড টেট এডিআৰই এসএসসি সকলোতে অহা which of these adverb is an adverb of time যি সময় আছে আমাৰ slowly loudly yesterday upside কি হ'ব he went up তেওঁ ওপৰলৈ উঠি গৈছিল here the word up is এই up to কি noun adjective adverb নে preposition এ নিশ্চয় কনফিউজ লাগিব আপোনালোকে preposition আছে
she arrived late in the morning. Here the late এই লেটটো কি টাইম প্লেস রিজন আৰু মেনার I am extremely sorry. Here the word extremely কি মানে অত্যন্ত এভাব ডিগ্রি টাইম ফ্রিকুয়েন্সি আৰু কি আছে এফার্মেশন she came in. Here the word came তেওঁ কি কৰিছিল আহিছিল preposition adverb verb adjective I like walking at night আৰু কি মই ৰাতি খোজকাঢ়ি ভাল পাওঁ here the walking is কি হ'ব তেতিয়া কি হয় ইয়াত কৈছো অলপমান কনসেপ্ট কৈছো যদি আমাৰ কি আছে ভার্ব আছে ভার্ব যদি সেন্টেন্সৰ মাজত বহে আৰু আগত যদি কোনো ধৰণৰ পি ভার্ব নাথাকে তেনেহলে ইয়াত যে আইএনজি যোগ হৈছে ইয়াক কি কয় ভার্ব কয় নে এডভার্ব কয় নে এরকম কয় কি কয় আপোনালোকে কমেন্ট কৰি জনাব এইখিনি মানে কি বহুত জানিবলগীয়া কথা He often comes to meet me. Here the word often তেওঁ সঘনাই কি কৰে মোক লগ কৰিব আহে adverb of time place frequency আৰু manner discrimination any form should be avoided আমাৰ যে বৈষম্য যি ভেদভাৱ কি কৰিব লাগে আমাক সদায় পৰীক্ষা কৰিব লাগে ত্যাগ কৰিব লাগে যদি আমি প্ৰিপজিশন ইয়াত বহুৱা কি হ'ব of by from in ইয়াত যি ফৰ্ম আছে আৰু ফৰ্ম আছে বেলেগ বেলেগ there is a bridge test the definition প্ৰিপজিশন আলোচনা কৰিছো তাৰ পৰা লৈছো the train is arriving at this platform number 21 at before on upon যি হয় আপোনালোকে জনাব the examination will begin this Friday from in 8 on don't depend this other মানে বেলেগৰ লগত মানে বেলেগৰ আশা নকৰিবা নিজৰ ভৰি নিজে আমি যে কো থিয় দিব লাগে 8 on for 2 I come test by cycle ইয়াত কি হ'ব বাই হ'ব নে অন হ'ব না এব হ'ব না টু হ'ব কিয়নো ইয়াত দুটো কনসেপ্ট আছে যদি আমি গাড়ীৰে যাওঁ আৰু যদি আমি কি কৰো কাৰোবাৰ পিঠিত উঠি যাওঁ কিবা বস্তুৰ পিঠিত উঠি যাওঁ তেতিয়া কি হয় বেলেগ বেলেগ হয় তাৰপিছত চাইনা ইজ দেশ দা নৰ্থ অফ ইণ্ডিয়া আমাৰ যি চীন দেশ আছে কত কি হ'ব ইয়াত অফ হ'ব নে অন হ'ব নে ইন হ'ব নে টু হ'ব দাৰ্জিলিং ইজ দেশ দা নৰ্থ অফ ৱেষ্ট বেংগল আমাৰ যি পশ্চিমবংগ আছে টু হ'ব নে ইন হ'ব নে অন হ'ব নে অফ হ'ব ৰাজু ইজ এ ভেৰি ইণ্টেলিজেণ্ট ইয়াত মানে বিক্ৰম দিব লাগিছিল কি হ'ব ইয়াত যি ইণ্টেলিজেণ্ট কি ভাব হয় নে এডভাব হয় নে এডজেক্টিভ হয় নে প্ৰনাউন হয় নে I had called you before he came here the word before ইয়াত যি before এই before কিন্তু আপোনালোকে কি ভাবিব ইয়াত প্ৰিপজিশন বুলিও বহাব পাৰে নাউন প্ৰনাউন কিন্তু আপোনালোকে ভালদৰে উত্তৰ কৰোঁতে চাব this is my pen here the word this কি নাউন নে প্ৰনাউন নে এডভার্ব নে এডজেক্টিভ কি হ'ব আপোনালোকে কমেন্ট কৰি জনাব এইখিনি আছিল আজিৰ ভিডিওটিৰ যি আমাৰ 50টা প্ৰশ্ন আৰু আজি জিকে আহি আছে 350 প্লাস আৰু ইভিএস সায়েন্স সোশ্যাল সায়েন্সত বিশেষভাৱে কি কৰিব সহায় কৰিব গতিকে আপোনালোকে কমেন্ট কৰি জনাব কিমান নম্বৰ পালে আৰু এইখিনি পাৰে মানে কি কৰিব ৰিভিজন কৰিব গতিকে শেষত জয় অসম